Good afternoon to all. আজি আমি আমাৰ 3 years LLBৰ যিটো হেৰি পাৰ্ট হয় ফ্যামিলি ল 2 অৰ্থাৎ মোহাম্মদান ল আমি হেতুৰ বিষয়ে অলপ আলোচনা কৰিম আৰু বিশেষকৈ আমি আলোচনা কৰিম আজি সিলেবাসৰ বিষয়ে আৰু সিলেবাসটো কোনখিনি কিমানৰ পৰা কিমানলৈ আছে সেইখিনি আমি চাব বিচাৰিম তো এতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ সিলেবাসৰ পৰা যদি সিলেবাসখিনি আমাৰ ষ্টাৰ্ট নহয় তেতিয়াহ'লে বাকীখিনি গোটেই আমাৰ বাদ পৰি থাকিব চ' সিলেবাসটো আমি বিশেষকৈ জনা দৰকাৰ আছে সিলেবাসটো জানিলেহে বাকী গোটেইখিনি আমাক ক্লিয়াৰ কৰাত সহায় হ'ব আৰু সিলেবাসত ফ্যামিলি ল যিটো হেৰি হয় ফুল মাৰ্কসটো হয় ফুল মাৰ্কসটো আপোনাৰ 100 মাৰ্কসৰ হ'ব আৰু এটা থাকিব 80 + 20 = 100 ওকে আৰু আপোনাৰ টাইমটো হ'ব 3 আৱাৰ্ছৰ আৰু ডিটেইলছ সিলেবাসৰ মই শৰ্টলি ক'ব গৈ আছোঁ ষ্টেপ বাই ষ্টেপ ইউনিট 1ত আপোনাৰ কনসেপ্ট থাকিব কনসেপ্টত থাকিব 1 নম্বৰ হোৱাট ইজ ইছলাম আৰু 2 নম্বৰ থাকিব সিগনিফিকেন্স অফ ইছলাম টিচিং অফ ইছলাম Quran as a foundation of Muslim law who is Muslim next থাকিব history of Islam pre-Islamic Arabia the prophet and advent of Islam আৰু আমাৰ এনেকৈ গোটেই বস্তুবোৰ থাকিব ষ্টেপ বাই ষ্টেপ মই এটা এটাকৈ কৈ আছোঁ Shia and Sunnis Islamic law in India the Sharia replacement of Islam Islamic law by legislation IPC Evidence Act 1872 CPC CRPC Contract Act tort এইখিনি থাকিব আৰু থাকিব এৰ লগতে 1 নম্বৰ ইউনিটত personal law of Muslims some aspects are touched by legislation divorce waqf etc থাকিব application of Muslim law Muslim by birth Muslim by conversion আৰু বাকি sources of Muslim law sources বুট থাকিব sources to important হয় এটো চেপ্টাৰৰ কাৰণে primary sources আৰু secondary sources দুটা থাকিব আৰু schools of Muslim law examinationৰ কাৰণে বহুত important হয় আগত যিবোৰ examination হৈ গৈছে হেবোৰ কোৱেশ্চনটো যদি আমি চাব যাও তাতে আমাৰ primary sources secondary sources আৰু schools of Muslim law এবোৰ important হৈ আছে সো পাৰিলে আমি এটা কাম কৰিব লাগে আগত যিবোৰ আমাক দিয়া হৈছে সিলেবাস এই সিলেবাসবোৰ আমি অলপ অলপকৈ চোৱাটো ভাল হ'ব বুলি অনুভৱ কৰছো সকলোৱে এটা কাম কৰিলে ভাল হয় কি আগৰ যোৱা 4-5 বছৰ 7 বছৰৰ কোৱেশ্চন পাই যাব আৰু যদি না পায় তেতিয়াহলে গুৱাহাটী কমাৰ্চ পইণ্টটো তাতে পোৱা যায় বিচাৰিলে বুকছৰ দোকান ইজিলি পাই যাব আৰু schools of Muslim law at হেৰি আছে the Sunni schools and its sub school the Shia school and its sub school the Mu'tazilas points of difference between the Sunni and Shia school এটো 1 নম্বৰ ইউনিটৰ গোটেই গল ইয়াতে আমি বিশেষকৈ 16 নম্বৰৰ হেৰি পাম কোৱেশ্চন মাৰ্কস আমাৰ থাকিবা 16 16 আৰু ইয়াৰ ভিতৰতে আমাৰ ভালেখিনি কোৱেশ্চন আহিব পাৰে সো এখানে বহুত মন লগাই পঢ়িব লাগিব যদি আগৰ কোৱেশ্চনবোৰ আমি চাও এটো আমাৰ এনেকৈ উপকাৰ হয় কি কোৰ্সত
কোনখিনি কেনেকৈ আহিব সেইটো আমাৰ ধাৰণা মোটামুটি আহি যায় সো সেইকাৰণে আমি আগৰ কোৰ্সটো চাব লাগে যদি আগৰ কোৱেশ্চন পেপাৰ কোৰ্স সিলেবাস গুটি চাই লও তেতিয়া হলে আমাৰ কাৰণে হোমৱৰ্কত আগুৱাই যাবলৈ ইজি হয় আৰু স্কোৰ কৰিবৰ কাৰণে আমাৰ সকলোৰ কাৰণে ইজি হৈ পৰে আৰু পঢ়িলে নহয় মানে কিছুমান ষ্টেপ আমি ফলো কৰিব লাগে সেইবোৰ কৰি কিনে আগুৱাই গ'লে আমাৰ লাইফটো সাকসেসফুল হয় এতিয়া পুৰণা কোৱেশ্চনবোৰ আপোনালোকক পাৰিলে চাব কৈছে এইটো যদি পাৰে সকলোৱে চাবলৈ চেষ্টা কৰিব আৰু দ্বিতীয়টো হৈছে ইউনিট নম্বৰ 2 ইউনিট নম্বৰ 2 ত আমাৰ দিয়া আছে এইটো মোহাম্মদান লৰ ইউনিট নম্বৰ 2 ইয়াতেও থাকিব আমাৰ 16 মাৰ্কছৰ কোৱেশ্চন আনসাৰ কৰিব লাগিব মেৰিজ নিকাহ এণ্ড ডিভোৰ্স definition of nikah এক নম্বৰ থাকিব তাৰপিছত থাকিব objects of nikah nature of nikah essential requirement of valid muslim marriage void and irregular muslim marriage mutta marriage difference between sunni and shia law of marriage okay আৰু থাকিব comparison between muslim marriage and hindu marriage আৰু থাকিব doer mahar যেটি doer হয় mahar তো গমে পাইছে আপোনালোকে অসমীয়াত কলে definition আৰু থাকিব definition nature importance objects of doer কোতে কেটা থাকিব doer definition টো থাকিব আপোনাৰ nature টো কেনেকৈ হেতু থাকিব প্ৰকৃতি যেটো হয় এটো ইম্পৰ্টেন্স টো থাকিব object of doer ইখিনি থাকিব ক্লাসিফিকেশন অফ doer ক্লাসিফিকেশন টো কিমানটা শ্ৰেণী বিভাজন কৈছে এটো গতে দিয়া আছে এটো চাব লাগিব সিলেবাসত আছে consequences of non payment of doer okay আৰু আছে difference between sunni and shia laws relating to doer difference to কি হয় shia আৰু sunni law ৰ মাজত আৰু এটো relating to doer আৰু এটো কি হৈছে আপোনাৰ মহৰৰ লগত আপোনাৰ হেৰি হৈছে doer লগত আপোনাৰ এটো ৰিলেশন অৰ্থাৎ সম্পৰ্ক লগাই এটো মানে বুজাব বিচৰা হৈছে এটা restriction of conjugal rights যেটো restriction কি দিয়া আছিল যেনেকৈ আমি আগৰ বছৰত আগৰ চেপ্টাৰবোৰত আমি যেনেকৈ জানিছো যেটো ফ্যামিলি ল পাৰ্ট 1 এটো হিন্দু লত আছিল যেনেকৈ আপোনাৰ restitution of conjugal rights তেনেকৈ ইয়াতে restitution of conjugal rights কথা আলোচনা কৰিছে divorce talaq okay এটো আছে আৰু আছে এক্সট্ৰা জুডিশিয়াল ডিভোৰ্স কি হয় হেতু ইয়াতে আলোচনা কৰা হৈছে আৰু দিয়া আছে জুডিশিয়াল divorce the dissolution of muslim marriages act 1939 dissolution of muslim marriage to কেনেকৈ কি কৰা হয় এটো বিষয় ডিটেইলস এট act 1939 ৰ হেৰিত ডট আলোচনা কৰা হৈছে থ্ৰুত আলোচনা কৰা হৈছে legal consequences of divorce আৰু legal consequences of divorce এটা আলোচনা কৰা হৈছে আৰু বিশেষকৈ এটো আমাৰ 2 নম্বৰ ইউনিটতো 16 থাকিব আৰু ইখিনিৰ ভিতৰত এইখিনি আমাৰ আহে বেসিক্যালি আৰু বিশেষকৈ আমি যদি চাব যাও ইউনিট 3 তো আমাৰ ইউনিট 1 আৰু 2 নিচিনা কয় আমাৰ 16 মাৰ্কছৰ কোৱেশ্চন আহিব আৰু 16 মাৰ্কছৰ কোৱেশ্চন যদি আমি ক্যাৰি কৰিব যাও এনসার কৰিব যাও তেতিয়া হলে আমি ঠিক পার্ট বাই পার্ট আৰু স্টেপ বাই স্টেপ আমি আলোচনা কৰিব লাগিব তেতিয়া হলে আমি সকলোৱে সাকসেসফুল অৰ্থাৎ কৃতকাৰ্য হম ওকে এতিয়া ইউনিট নম্বৰ 3 ত আছে মাইনৰিটি এণ্ড গাৰ্ডিয়ানশিপ মেইনটেনেন্স আৰু ইয়াতে দিয়া আছে হু ইজ মাইনৰ কোন মাইনৰ হয় appointment of guardian kinds of guardian okay guardian কিমানটা ধৰণৰ হ'ব পাৰে হেতু আলোচনা কৰি kinds of guardian okay comparison of sunni and shia laws shia আৰু sunni law মাজত comparison তুলনামূলক আলোচনা এটা কৰা হৈছে relating to guardianship ৰ লগত relation to কেনেকুৱা ধৰণৰ হয় হেতু কৈছে এটা ওকে আৰু মেইনটেনেন্সৰ বিষয়ে আমাৰ হেৰি কৰিব লাগিব পঢ়িব লাগিব লেসনৰ ভিতৰত মানে সিলেবাসৰ ইউনিট 3 ভিতৰত আৰু আছে definition of maintenance
liability of maintenance আৰু থাকিব principles of maintenance মুখ্য কি হেৰিব principles আছে হেতু আমাৰ চাব লাগিব persons entitled to maintenance হেতু চাব লাগিব আৰু আছে right of Muslim divorced women to maintenance কি অধিকাৰ থাকে এজনী উইমেনৰ তিৰোতা ডিভোর্স চাৰ হৈছে ওকে আৰু চতুৰ্থতে আহিল আমাৰ হেৰি ইউনিট 4 আৰু ইউনিট 4তো আমাৰ 16 নম্বৰ থাকিব ইয়াতে দিয়া হৈছে ইউনিট 4ত গিফট উইল ট্ৰাষ্ট প্ৰিএমশন এই গোটেইবোৰ আৰু ইয়াতে দিয়া হৈছে গিফট I mean হিবা এইটো ওকে এইটো আৰবিয়ান ৱৰ্ড হ'ব এটা হয়তো আৰু নেক্সট দিয়া হৈছে ডেফিনেশ্যন অফ গিফট আৰু ডেফিনেশ্যন অফ গিফট ইয়াতে দিয়া হৈছে এসেনশিয়েল অফ ভ্যালিড গিফট অত্যাৱশ্যকীয় কি আছে ভ্যালিড গিফটৰ হেতু দিয়া আছে গিফট মেড ডিউৰিং ডেথ ইলনেছ ওকে void gifts বৈধ যেটো বৈধ যিবোৰ হেৰি হয় গিফট কোনটো চলিব কোনটো নচলিব হেতু বিষয়ে এটা কৈছে ওকে void gifts বিষয়ে স্পেশালি কৈছে revocation of gift to revocation নৰ বিষয়ে এটা কৈছে আৰু দিয়া হৈছে সাদকা তো কি হয় আপুনি গম পাই চাগে আৰু সাদকা তো আমাৰ সিলেবাসৰ ভিতৰত আহিব ইউনিট 4 আৰু এটা দিয়া হৈছে 4.2 উইল ওয়াসিয়াত আৰু দিয়া হৈছে definition of will or definition to ইয়াতে দিয়া হৈছে আৰু নেক্সট দিয়া হৈছে essential of valid work okay wishes of the work the doctrine of Cyprus আৰু দিয়া হৈছে mutawali আৰু দিয়া হৈছে legal incidents of work the work act like 1913 or there is a pre-emission sofa yes sofa is something Arabic of the no so at English or Arabian of the both poa so hebur ami parle dictionary নহলে online search my digital dictionary pa ami sai lobo parim so hetu help lobo pare gote definition of preemption nature of the right of preemption constitutional validity of preemption etu amar 4 number chapter bhitor Mohammedan law I mean family law part 2 alochona kora hol and itia ami goi aso inheritance unit 5 inheritance succession and uniform civil code বিষয়ে ইয়াতে বিশেষকৈ কোৱা হৈছে আৰু ইয়াতে দিয়া হৈছে ফাৰ্স্ট দিয়া হৈছে applicability of certain rules of primogeniture rules of space successions আৰু দিয়া হৈছে the Indian Succession Act 1925 আৰু দিয়া হৈছে death bed transactions uniform civil code next আৰু দিয়া হৈছে need of uniform civil code to আমাৰ কেনেকুৱা দৰকাৰ কি ইয়াতে আছে কি নাই গটেটো ইয়াতে আমি বিচাৰিলে পাই যাম uniform civil code to কি হয় এটো আমি জানিব লগা আছে article 44 of the constitution of India আৰু article 44 ত কি কোৱা হৈছে ভাৰতৰ হেটো আমি চাব লগা আছে এটো সিলেবাস চেপ্টাৰ যেটো 5 ইউনিটৰ যেটো সিলেবাস আছে এটোৰ ভিতৰত আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু দিয়া আছে impediments to the formulation of the uniform civil code এইখিনিও দিয়া হৈছে ইউনিট নম্বৰ 5 ৰ ভিতৰত আৰু ইয়াতে আমাৰ 16 নম্বৰৰ মুঠ কোৱেশ্চন আনসাৰ কৰিব লাগিব পৰীক্ষাৰ কাৰণে সো এটো 5 নম্বৰ ইউনিটৰ কাৰণে গল ইন্টাৰনাল অ্যাসেসমেন্ট যদি আমি চাব যাও ইন্টাৰনাল অ্যাসেসমেন্টৰ কাৰণে আমি প্ৰেসক্ৰাইব লেজিসলেশনস যেনে ইন্টাৰনাল অ্যাসেসমেন্টত ইয়াতে দিয়া আছে 20 মাৰ্কস আৰু বিশেষকৈ ইয়াতে যেটো সিলেবাসত দিয়া আছে সিলেবাসত আপোনাৰ ইন্টাৰনাল অ্যাসেসমেন্টত মই আপোনাৰ লোকক পেপাৰটো মই দেখাব বিচাৰিছো একবাৰ ইন্টাৰনাল অ্যাসেসমেন্ট আৰু ইয়াতে দিয়া আছে prescribed legislations the Muslim law Shariat Application Act 1937 এটা এক নম্বৰ দিয়া আছে 2 নম্বৰত আছে dissolution of Muslim marriage
Act 1939 এইখিনি দিয়া আছে 2 নম্বৰত আৰু 3 নম্বৰত আমি আলোচনা কৰিব চাই আছো দ্য মুছলিম উইমেন প্ৰটেকশ্যন অফ ৰাইটছ অন ডিভোৰ্স Act 1986 এটো দিয়া আছে 2 নম্বৰত আৰু 3 নম্বৰত 4 নম্বৰত এটা দিয়া আছে স্পেচিয়েল মেৰিজ Act 1954 আৰু 5 নম্বৰত দিয়া আছে দ্য ইণ্ডিয়ান সাকসেশন Act 1925 আৰু দিয়া আছে 6 নম্বৰ Waqf Act 1995 এইখিনি আমি চাব পাৰো চাইকিনি ইয়াৰ পৰা আমাৰ 20 মাৰ্কছৰ হেৰিটো কৰা আছে ইণ্টাৰনেল এছেছমেণ্টৰ ইনক্লুডিং হয় ইয়াতে আমি মাৰ্কছ পাম সো আমি ৰিকমেণ্ডেড বুকছবোৰ যদি আমি চাব যাওঁ তাতে ৰিকমেণ্ডেড কিছু বুকছ আছে সেইটো আমি চাব পাৰো যদি আমি বিচাৰো সেই বুকছবোৰ মই সাধাৰণতে উল্লেখ যদি আপোনালোকে বিচাৰে মই উল্লেখ কৰিব পাৰো তথাপি এইখিনি মই একবাৰ এনে কৈ দিছো মনত ৰাখিলে ভাল লাগিব আৰু সবৰে উপকাৰ হ'ব পাৰে ৰিকমেণ্ডেড বুকছবোৰ হৈছে D.F. Mullah প্ৰিন্সিপাল অফ মোহাম্মদান ল তাৰ পিছত হৈছে আৰু আছে A. Fayez আউটলাইন অফ মোহাম্মদান ল আৰু আছে তাহিৰ মোহাম্মদান ল R.K. সিনহা মুছলিম ল আৰু দিয়া আছে আকিল আহমেদ মোহাম্মদান ল যেটো আমি বিশেষকৈ ক্লাছত ফলো কৰিছো বেছিভাগ ষ্টুডেণ্টে নহয় সো এটো আপোনালোকে যেটো থ্ৰুত মানে আমি পঢ়া কন্টিনিউ কৰিছো বা যেটো থ্ৰুত আমি সবকে টিচিং দিবলৈ চেষ্টা কৰিছো আকিল আহমেদ মোহাম্মদান ল N.H. জাহাবালা প্ৰিন্সিপাল অফ মোহাম্মদান ল আৰু অলপ আছে যদি এইখিনি চাই এইখিনি আপোনালোকে চাব পাৰে ডক্টৰ দিৱান ফ্যামিলি ল আৰু আছে ডক্টৰ দিৱান মুছলিম ল ইন মডাৰ্ণ ইণ্ডিয়াত মুছলিম লৰ বিষয়ে কি হয় ডক্টৰ দিৱানৰ হেৰিটো আপোনালোকে চাব পাৰে মুছলিম ল ইন মডাৰ্ণ ইণ্ডিয়াত মুছলিম লৰ বিষয়ে কি ধাৰণা কেনেকৈ কি হ'ব পাৰে কি হ'ব নোৱাৰে সেইটো আপোনালোকে চাব পাৰে এতিয়া বিশেষকৈ কথাটো হৈছে কি আমাৰ অধ্যয়নৰ ওপৰতহে আমাৰ ৰিজাল্ট ডিপেন্ড কৰিব সো আমি গোটে বুকছ চাবই লাগিব তাৰ লগত সিলেবাসটো অত্যন্ত আমাৰ কাৰণে জৰুৰী হয় সিলেবাসটো আমি নাজানো তেতিয়া হলে আমাৰ এক্সামিনেশনত সাকসেস হ'বৰ কাৰণে অলপ কষ্ট হ'ব that's why I'm requesting to all students that they have to follow the syllabus and guidelines according to that all students have to work and they will be successful and they will get they will get a good number they will be just something helpful okay so have to follow the syllabus okay আৰু বহুত কথা পাতিলো সবৰ লগতে যদি ইয়াৰ মাজতে কোনো সৰু ভুল ত্ৰুটি ৰৈ গৈছে ক্ষমা কৰিব আৰু আপোনালোকে কোনো হেৰি হলে অলপ সামান্য ভুল ত্ৰুটি ৰৈ গলে সেইটো ফিডবেক কৰিলে আমি নিশ্চয় বহুত ধুনীয়াকৈ ভালকৈ পাৰফৰমেন্সটো আপোনালোকৰ সন্মুখত আগবঢ়াব পাৰিম বুলি আশা ৰাখি সবকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি বিদায় লৈছো থ্যাংক ইউ